A'udzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আল্লাহ তাআলাই আমাক সকলোকে জমিনী আৰু আসমানী সকলোবোৰ বালা আৰু মুসিবতৰ পৰা হিফাজত কৰক, আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। লৌহে মাহফুজ কি? প্ৰশ্ন, লৌহে মাহফুজ কি? ইয়াৰ অৰ্থ আৰু তাৎপৰ্য কি? উত্তৰ, লৌহে মানে ফলি, ফলক বা প্লেট, আৰু মাহফুজ মানে সংৰক্ষিত, সুৰক্ষিত। এতেকে লৌহে মাহফুজ মানে সংৰক্ষিত ফলি বা সুৰক্ষিত ফলক বা প্লেট। লৌহে মাহফুজ হ'ল আল্লাহৰ কুদৰতী কম্পিউটাৰৰ ৰিজাৰ্ভাৰ বা মেমৰি প্লেট, য'ত ৰেকৰ্ড বা লিপিবদ্ধ হৈ আছে সমস্ত আসমানী কিতাপৰ আয়াত বা বাণীসমূহ আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি, পৰিচালন, বিকাশ, বিৱৰ্তন তথা ধ্বংসৰ পৰিকল্পনা। এয়া আল্লাহৰ আৰজ বা নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত। সেয়ে তালৈ কোনো বিদ্ৰোহী চৈতান পहुচিব নোৱাৰে বা দূৰৰ পৰাও দুৰ্নিয়ন্ত্ৰকৰ দ্বাৰা খেলি মেলি লগাব নোৱাৰে। পবিত্ৰ কোৰাণৰ সংৰক্ষণ সম্পৰ্কে কোৱা হৈছে, বাল হুৱা কুৰআনুম মাজিদ ফি লাউহিম মাহফুজ। অৱশ্যে পবিত্ৰ কোৰাণ লৌহে মাহফুজত সংৰক্ষিত আছে। কোনো ভাইৰাছে আগ বা পিছফালৰ পৰা ইয়াৰ কাষ চাপিব নোৱাৰে। আমিন। আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আল্লাহ পাকে আমাক কোৱা শুনাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰক, আমিন। আল্লাহ হাফিজ।